সৰ্বানন্দ সোণোৱালে বিয়া নাপাতিলে, সংসাৰ নকৰিলে ৰবিৰাম নাৰ্জাৰীয়ে। কিয় মেধাৱী জনজাতি লোকে বিয়া নাপাতিব? সদনত বিয়া বাধ্যতামূলক কৰাৰ আইন দাবী। সময়ৰ সৈতে খোজ মিলাবলৈ বিধানসভাই সময়ে সময়ে প্ৰস্তুত কৰে আইন। সময়ৰ দাবীত বিধানসভাই সদনত গৃহীত কৰে বিধেয়ক। এইবাৰ সদনত এক বিশেষ আইনৰ দাবী তুলিলে বিজেপি বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বুধবাৰে সদনত UCC বিধেয়ক বিতৰ্কত ভাগ লৈ তামোলপুৰৰ বিধায়কগৰাকীয়ে ৰসিকতাৰে উত্থাপন কৰিলে এক বিশেষ প্ৰস্তাৱ। বিবাহৰ বাবে বাধ্যতামূলক আইন প্ৰস্তুত হ'ব লাগে। বিশেষকৈ জনজাতীয় মেধাৱীসকলৰ বাবে বিয়া বাধ্যতামূলক হ'ব লাগে বুলিও দাবী কৰে দৈমাৰীয়ে। হয়, এটা নতুন আইন আমাৰ কৰিব লাগে যাতে সবে কম্পালসৰি বিয়া পাতিব লাগে। পিছে কাক উদ্দেশ্যি এই আমোদজনক দাবী বিশ্বজিৎ দৈমাৰীৰ? শুনক সদনত কাৰ নাম উল্লেখ কৰিলে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া বিয়া পাতাই নাই। আমাৰ ট্ৰাইবেল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিয়া নাপাতিলে। হয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসাৰ নকৰিলে। সাংসাৰিক মায়াত সোমোৱা নাই BPF বিধায়ক ৰবিৰাম নাৰ্জাৰী। পিছে ক্ষতি কাৰ? সৰ্বানন্দ সোণোৱাল বা ৰবিৰাম নাৰ্জাৰীৰ দৰে মেধাৱী নেতাৰ অবিবাহিত জীৱনে কাৰ ক্ষতি কৰিছে? কিয় এনে মেধাৱী নেতাৰ বিয়াৰ দাবী কৰিলে বিশ্বজিৎ দৈমাৰীয়ে? শুনক সদনত কি ক'লে তামোলপুৰৰ বিজেপি বিধায়কগৰাকীয়ে। ইমান মেধাৱী মানুহৰ বংশ পৰিয়াল কিমান মেধাৱী হ'লে হয়? গতিকে ট্ৰাইবেলৰ ইণ্টেলেকচুৱেল মানুহ কম হোৱাৰ এইবিলাকো কাৰণ। গতিকে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ সন্তানে কিমান ইণ্টেলেকচুৱেল হ'লে হয়? গতিকে ট্ৰাইবেলে আজি আগবাঢ়িব নোৱাৰাৰ কথাবিলাক তেনেকুৱা আছে আমাৰ কিছুমান। ধেমালিৰ দ্বাৰাই কিন্তু একো নোকোৱাকৈ বহু কথা কৈ দিলে বিশ্বজিৎ দৈমাৰীয়ে। পিছে দৈমাৰীৰ দাবীক ৰাজ্য চৰকাৰে কিদৰে গ্ৰহণ কৰে, কিদৰে সোণোৱাল বা ৰবিৰাম নাৰ্জাৰীৰ দৰে জনজাতীয় নেতাই গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়। ৰমেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।